অলপ সাইড দিক তুমি হয় আজি এইটো অঞ্চলত বৰকোলা থানা আণ্ডাৰত এইটো অঞ্চলত এটা ডেড বডি পোৱা গৈছে আমি আহিছোঁ পুলিচ টিম আহিছে তাৰ লগতে আমাৰ ফৰেঞ্চিক আৰু অন্যান্য যিখিনি ইনভেষ্টিগেশ্যনৰ কাৰণে হেল্প থকা গোটেইখিনি আমি বস্তু আনিছোঁ ইনভেষ্টিগেশ্যন ষ্টাৰ্ট হৈছে জাষ্ট এতিয়াতো প্ৰিলিমিনাৰী যিটো আমাৰ এনকুৱাৰী বা এইটো ইনভেষ্টিগেশ্যনত সেইটোৱে তেনেকুৱা আমাৰ সন্দেহ হৈছে আমি সেইকাৰণে গোটেইখিনি যিখিনি চাইণ্টিফিক এভিডেঞ্চ আমি কালেক্ট কৰিছোঁ ৰাতিপুৱা ৰাতি 9টা বজাত ঘৰৰ পৰা ওলাইছে কিবা কাম আছে বুলি কৈছিলে যে কাম আছে মই আকৌ ঘূৰি আহিম তাৰপিছত মানে 12টা বাজিছে ঘৰৰ পৰা মোৰ চাচি আছে তাই ফোন কৰি আছে ৰিচিভ নকৰে আৰু নকৰে পিছত দিনতো মই বহুত চেষ্টা কৰিছোঁ ঘৰৰ পৰা মাৰছে বিচাৰিছে পোৱা নাই পিছত 12টাৰ পিছত খবৰ পাইছে যে ইয়াতে কাইবা মৰি আছে পিছত তাই চালোঁ যে মোৰ আংকেল আজি ৰাতিপুৱা মানে 12টাত খবৰ পালোঁ কাইবা মাৰ্ডাৰ কৰিছে এতিয়া ঘৰ অৰিজিনেল ঘৰ হৈছে ৰাঙাপানী মুজাফৰ হুছেইন তাই প্ৰতিনিধি কৰিছে ইলেকশ্যনৰ পাৰ্পছত এইবাৰ প্ৰতিনিধি দিছিলে হোৱা নাই জয় হোৱা নাই হয় হয় এইবাৰ মানে এই মেম্বাৰ খেলিছিলে কিন্তু জয় হোৱা নাই এই আপোনাৰ কিবা কয় ৰাঙাপানী পঞ্চায়ত ৰাঙাপানী কিন্তু ইয়াতো বাইবুৰি ৰৌমাৰী মছজিদৰ ওচৰত থাকে তাতে ভাড়া ঘৰ আছে তাতে থাকে কিমানমান বয়স হ'ব মোটামুটি 32 বা 30 এনেকৈ হ'ব ৰাজনৈতিক কাৰণত কিবা হয় হয় এনেকৈ হ'ব বেলেগতো আৰু কোনো শত্ৰু নাই না নাই কাজি এটা যে নাই কাৰোবাৰ সন্দেহ হয় নেকি মানে সেনেকা মই ক'ব নোৱাৰিম কাইবা আছে কিন্তু এটা ফুল মানে এই মাৰ্ডাৰ যে হৈছে এটা ইলেকশ্যনৰ ক্ষেত্ৰতে হ'ব চাগে যেহেতু তাৰতো বাহিৰে কোনো শত্ৰু নাই কথা এইখিনি দিওঁ এতিয়া নেতা বিচাৰোঁ কাইবা মাৰ্ডাৰ কৰিছে এটা আমাৰ উচিত বিচাৰ লাগে আমি এইখিনি বিচাৰোঁ আপোনাৰ লগত তৃপ্তি ক'লোঁ অতীত আছামী যায় তাক ওলাই আমাক উচিত শিক্ষা দিব লাগে আৰু কি আহি পাইছে আৰু কি তদন্ত কৰি আছে এই ৰিপৰ্টগিলা লৈ আছে এতিয়া তদন্ত পিছত ওলাই যাব আৰু কিমান বয়স হ'ব 32 এনেকৈ হ'ব বৰ্তমান মানুহজন ক'ত থাকিছে হয় বুলি ৰৌমাৰী মছজিদৰ ওচৰতে ঘৰত তাৰ ৱাইফ আছে তাৰ এটা ছোৱালী আছে আৰু তাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।